বছৰৰ আৰম্ভণিতে বনভোজস্থলীত বনভোজপ্ৰেমীৰ সমাগম সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে বিদেশী পৰ্যটকৰো সমাগম পানী জাহাজেৰে বিশ্বনাথ ঘাটত উপস্থিত হ'লহি বিদেশী পৰ্যটকৰ দলটোত আছে জাৰ্মানী ফ্ৰান্স ইংলেণ্ডৰ পৰ্যটক বিহু নৃত্য উপভোগ কৰি আত্মবিভোৰ বিদেশী পৰ্যটকৰ দলটো তামোল পাণৰ সোৱাদ ল'লে বিদেশী পৰ্যটকে দৃশ্যাংশ দেখুৱাইছোঁ এয়া পানী জাহাজেৰে বিশ্বনাথ ঘাটত উপস্থিত হৈছেহি পৰ্যটকৰ দল Absolutely, very beautiful. A wonderful village with so many beautiful fabrics, and it's very nice to come and support the local economy here. 21 days. 21 days. Yes. Extremely beautiful, wonderful national parks, and wonderful villages to visit. সদৌ অসমবাসী ৰাইজৰ লগতে ভাৰতবাসী ৰাইজক জনাওঁ আজি আমেৰিকা ইংলেণ্ড ফ্ৰান্স জাৰ্মান সকলো দেশৰে পৰ্যটক আমাৰ MV মহাবাহুৰ জৰিয়তে আহি বিশ্বনাথ ঘাটত উপস্থিত হৈ তেখেতসকলক আমি বিহু প্ৰদৰ্শন কৰালোঁ আৰু মঠ মন্দিৰ আদি কৰি বিভিন্ন তাঁত শিল্পকে আদি কৰি বিভিন্ন বস্তু আমি তেওঁলোকক প্ৰদৰ্শন কৰালোঁ তেখেতসকল নিশ্চয় আনন্দিত হৈছে সুখী হৈছে আৰু মই ভাবোঁ এইদৰে আমাৰ আজি বহুত বছৰৰ পৰা পৰ্যটক ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা মানে দেশ বিদেশৰ পৰা আহি বিশ্বনাথ ঘাটত উপনীত হৈছে হৈ বিশ্বনাথ ঘাটৰ সৌন্দৰ্য উপভোগ কৰিছে আৰু গুপ্তকাশী বিশ্বনাথ ধামৰ বিষয়বস্তুটো বুজি পাইছে তেখেতসকলক আমি অশেষ ধন্যবাদ দিছোঁ আশা কৰোঁ আমি বিশ্বনাথবাসী ৰাইজে এইদৰে পৰ্যটকবাসী আহি আমাৰ বিশ্বনাথক অৰ্থনৈতিকভাৱেও অলপ কিছু সকাহ দি যাতে সহায় সুবিধা কৰি দিয়ে এয়ে আমাৰ সদৌ ভাৰতবাসী ৰাইজৰ ওচৰত অনুৰোধ থাকিল